এইটো ভিডিঅ'ত লৈ আছো যে সেকেন্ড সেমিষ্টাৰ যেটো এমডি সাবজেক্ট আছে তো এমডি সাবজেক্টৰ সেশনাল বা ইন্টাৰনেল এসেসমেন্ট এক্সামিনেশনৰ কাৰণে মোস্ট কমন প্ৰশ্নটো লৈ আছো 2026 বৰৰ কাৰণে তো আহা তোমালোকে কোশ্চেন বিলাক চাই লোৱা সেকেন্ড সেমিষ্টাৰ বিএ বিএসসি বিকম এফআইইউজিপি সাবজেক্ট এমডিসি মাল্টিডিসিপ্লিনাৰী কোর্স ডেমোক্রেসি এন্ড পিপল রাইটস সেশনাল internal assessment examination 2026 common question and answer এইটো আছিল সেকেন্ড সেমিষ্টাৰ বিএ বিএসসি বিকম সাবজেক্ট যেটো এমডিসি সাবজেক্ট যেটো ডেমোক্রেসি এন্ড পিপল রাইটস যেটো সাবজেক্ট এইখন সাবজেক্ট তোমালোকৰ সেশনাল বা ইন্টাৰনেল এক্সামিনেশনৰ কাৰণে কমন কোশ্চেন এন্ড আনসাৰ আৰু এইটো সাবজেক্ট তোমালোকৰ সেশনাল যেটো এক্সাম এইটো তোমালোক 4 মাৰ্কস 30 মাৰ্কসৰ আৰু টাইমটাও কিমান দিয়া থাকিব 1 আৱাৰ্স থাকিব তো আহা তোমালোকৰ এক নম্বৰ কেনেদৰে থাকিব প্ৰশ্ন তো এক নম্বৰ থাকিব তলত দিয়া যিকোনো চাৰিটা প্ৰশ্ন উত্তৰ লিখা তো তোমালোকৰ 1 into 4 equal 4 তো এক নম্বরে তোমালোকৰ চাৰিটা প্ৰশ্ন লিখিব লাগিব তোমালোকৰ অন মাৰ্কস চাৰিটা লিখিব লাগিব তো তোমালোক এক নম্বৰ কাৰণে কোনখিনি ইম্পৰ্টেন্ট আছে হেটো চোৱা তো এক নম্বৰৰ কাৰণে কিবা যে এ নম্বৰটো গণতন্ত্ৰৰ অৰ্থ কি ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় আৰু উত্তৰটো কি হ'ব যে গণতন্ত্ৰৰ আক্ষৰিক অৰ্থ হল ৰাইজৰ দ্বাৰা শাসন তাৰপিছত বি নম্বৰটো কিবা যে গণতন্ত্ৰৰ এটি সংজ্ঞা দিয়া তো গণতন্ত্ৰৰ বহুত পণ্ডিতে যেটো সংজ্ঞা দিছে তাৰ ভিতৰত যেনে প্ৰফেসৰ সেলিৰ মতে যেনে গণতন্ত্ৰ হল এনে এখন চৰকাৰ যত সকলো ব্যক্তি এক অংশ থাকে তো সকলো ব্যক্তিত্ব কি থাকে এক অংশ থাকে এটা আছে গণতন্ত্ৰৰ এটি সংজ্ঞা তাৰপিছত সি নম্বৰটো আছে যে সংবিধান মানে কি তো সংবিধান মানে কি সংবিধান কাক বোলে এইটো আহিবলৈ চান্স আছে তোমালোকে ন্যাশনাল এক্সামিনেশনৰ কাৰণে 2026 এর কাৰণে তো ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হৈছে সংবিধান এখন দেশৰ মৌলিক আইন আইনত দেশৰ শাসন ব্যৱস্থা মৌলিক নীতিসমূহ লিপিবদ্ধ কৰা থাকে তো কি আছিল যে সংবিধান এখন দেশৰ কি আছিল মৌলিক আইন আৰু ইয়াত কি থাকে দেশৰ শাসন ব্যৱস্থা মৌলিক নীতিসমূহ লিপিবদ্ধ কৰি থাকে তাৰপিছত দুই নম্বৰটোতে আছে ভাৰতীয় সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছে তো ইয়াৰ উত্তৰটো কি হ'ব তোমালোকৰ যে কি দিয়া আছে যে ভাৰতীয় সংবিধান 1950 চনৰ 26 জানুৱাৰী কাৰ্যকৰী কৰা হৈছে হয় নে নহয় তাৰ উত্তৰটো কি হয় যে তোমালোকৰ কি 1950 চনৰ 26 জানুৱাৰীত কি হৈছে ভাৰতীয় সংবিধানটো কাৰ্যকৰী কৰা হৈছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে নেক্সট ইম্পৰ্টেন্ট কিবা যে ই নম্বৰটো যে কেতিয়াৰ পৰা এমজি এনৰেগা বলবৎ কৰা হয় এইটো ইম্পৰ্টেন্ট আছে ইয়াৰ উত্তৰটো কি হ'ব যে 2005 চনৰ আগষ্ট মাহৰ ভাৰতীয় সংসদে এনৰেগা গৃহীত কৰে যেটো 2006 চনৰ 2 ফেব্ৰুৱাৰীৰ পৰা বলবৎ কৰা হৈছিল তো কিমান চনত যে 2006 চনৰ 2 ফেব্ৰুৱাৰীৰ পৰা বলবৎ কৰা হৈছিল আৰু 2005 চনৰ আগষ্ট মাহত কি ভাৰতীয় সংসদে এনৰেগা গৃহীত কৰা হৈছিল তাৰপিছত এফ নম্বৰটো আছে আধুনিক বিশ্বত প্ৰত্যক্ষ গণতন্ত্ৰৰ ব্যৱস্থাটো ক'ত দেখিবলৈ পোৱা যায় তো আধুনিক বিশ্বত প্ৰত্যক্ষ গণতন্ত্ৰটো কোনটো দেশত দেখিবলৈ পোৱা যায় এইটো এইবিলাক চান্স আছে এইটো আছে সুইজাৰলেণ্ডৰ দেশত আধুনিক বিশ্বৰ প্ৰত্যক্ষ গণতন্ত্ৰ ব্যৱস্থাটো আছে তাৰপিছত তোমালোকৰ জি নম্বৰটো আহিছে যে জি নম্বৰটো ইম্পৰ্টেন্ট আছে গণতন্ত্ৰ কৰ পৰা উদ্ভৱ হৈছে তো গণতন্ত্ৰটো কৰ পৰা উদ্ভৱ হৈছে এইটো যদি তোমালোক সকলে কম বেছি জানে এইটো কিবা গণতন্ত্ৰ শব্দটো গ্ৰীক শব্দ ডিমেছ অৰ্থাৎ মানুহ আৰু ক্ৰিটিছ অৰ্থাৎ কি আছে শাসন ইয়াৰ পৰা উদ্দেশ্যৰ পৰা হৈছিল যে ডেমছ আৰু ক্ৰিটিছৰ পৰা উদ্ভৱ হৈছিল গণতন্ত্ৰ শব্দটো তাৰপিছত এইচ নম্বৰটোতে আছে কণ্ঠ শব্দৰ পৰা নাগৰিক শব্দটো উৎপত্তি হৈছিল তো নাগৰিক সিটিজেন শব্দটো লেটিন শব্দ কি হৈছিল সিভিজৰ পৰা উৎপত্তি হৈছিল নাগৰিক শব্দটো তো এইকেইটা আছিল তোমালোকৰ এক মাৰ্কৰ কাৰণে তোমালোকে এক মাৰ্কৰ কাৰণে এইবিলাক শিকিবা সেশনাল বা ইন্টাৰনেল এক্সামিনেশন 2026 এর কাৰণে তাৰপিছত আহা তোমালোকৰ 2 নম্বৰ কেনেদৰে থাকিব তো 2 নম্বৰ থাকিব যে তিনিটা উত্তৰ দিয়া 2 into 3 equals 6 তো 2 নম্বৰে তোমালোকৰ তিনিটা প্ৰশ্ন লিখিব লাগিব টোটাল 6 মাৰ্কৰ তো তোমালোকৰ 2 নম্বৰৰ কাৰণে কোনখিনি ইম্পৰ্টেন্ট আছে এইখিনি চোৱা তোমালোকৰ এই নম্বৰতে প্ৰত্যক্ষ গণতন্ত্ৰৰ উপাদান লিখা তাৰ উত্তৰটো কি যে প্ৰত্যক্ষ গণতন্ত্ৰৰ উপাদান দুটা তোমালোকৰ দিয়া হৈছে যে এক নম্বৰটো আছে জনতাৰ শাসন গণতন্ত্ৰ শাসনৰ শেষ ক্ষমতা জনতাৰ হাতত থাকে আই নম্বৰটো 2 নম্বৰটো হ'ব এইটো 2 নম্বৰ হ'ব যে নিৰ্বাচন মুক্ত ন্যায়সংগত আৰু নিয়মিত নিৰ্বাচন ব্যৱস্থা থাকে এইটো আছে প্ৰত্যক্ষ গণতন্ত্ৰৰ দুটা উপায় তাৰপিছত তোমালোকৰ পৰোক্ষ গণতন্ত্ৰ কাক বোলে এইটো ইম্পৰ্টেন্ট আছে তোমালোক এইটো ফাইনেল এক্সামিনেশনৰ কাৰণে ইম্পৰ্টেন্ট আছে তো প্ৰত্যক্ষ গণতন্ত্ৰ হল যে প্ৰত্যক্ষ গণতন্ত্ৰ ডাইৰেক্ট ডেমোক্ৰেসি হৈছে গণতন্ত্ৰ এটা ৰূপ য'ত নাগৰিকে নিজে সৰাসৰি শাসন নকৰে কিন্তু তেওঁলোকৰ প্ৰতিনিধিৰ জৰিয়তে কি কৰে শাসনত অংশ লয় এই প্ৰতিনিধিসকলে নিৰ্বাচনৰ মাধ্যমেৰে নিৰ্বাচন হয় আৰু জনতাৰ হৈ শাসন ব্যৱস্থা চলায় নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন দিয়া আছে তোমালোকৰ 2 মাৰ্কসৰ কাৰণে যে সি নম্বৰটো যে ভাৰতৰ ৰাষ্ট্ৰপতি কেনেকৈ নিৰ্বাচন হয় তো ভাৰতীয় ৰাষ্ট্ৰপতি কেনেকৈ নিৰ্বাচন কৰা হয় এইটো আহিবলৈ চান্স আছে তো ইয়াৰ উত্তৰটো কিবা ৰাষ্ট্ৰপতিজন
ভাৰতৰ সংসদ আৰু ৰাজ্যসভাসমূহৰ নিৰ্বাচিত সদস্যৰ দ্বাৰা বিশেষ ভোটে পদ্ধতিত কি কৰা হয় পৰোক্ষভাৱে নিৰ্বাচন হয় এইটো আছিল ৰাষ্ট্ৰপতিৰ কেনেদৰে নিৰ্বাচন কৰা হয় তাৰপিছত তোমালোকৰ 2 নম্বৰটো যুক্তৰাষ্ট্ৰ কি তো যুক্তৰাষ্ট্ৰ কাক বোলে ইয়াৰ উত্তৰটো যুক্তৰাষ্ট্ৰ হৈছে এটা এনে ৰাষ্ট্ৰ য'ত বহুটা ৰাজ্য বা অঞ্চল একত্ৰিত হৈ এখন সংবিধানৰ অধীনত একক ৰাষ্ট্ৰ গঠন কৰে আৰু এই ৰাজ্যবোৰে নিজা নিজা কিছু স্বাৰ্থ লৈ কাম কৰে তো এইটো আছিল যুক্তৰাষ্ট্ৰ তাৰপিছত তোমালোকৰ ই নম্বৰটো দিয়া আছে যে শেষৰ প্ৰশ্নটো 2 মাৰ্কছৰ যে MG এনৰেগা কি তো MG এনৰেগাৰ ফুল ফৰ্মটো আহিবলৈ আছে তোমালোকৰ ইম্পৰ্টেন্ট আছে এইটো কি যাবা MG এনৰেগা হৈছে চাহিদা চালিত কাৰ্যসূচী ভাৰতৰ অতি দুৰ্বল পৰিয়ালসমূহৰ বাবে জীৱিকাৰ সুৰক্ষা সৃষ্টি আৰু বৃদ্ধিৰ বাবে ধাৰণা কৰা হৈছে নাগৰিকক নিজৰ কেন্দ্ৰত ৰাখি চৰকাৰী প্ৰশাসনৰ সকলো স্তৰতে তলৰ পৰা আৰম্ভ কৰি পৰিকল্পনা কৰা হয় তো এইটো আছিল MG এনৰেগা তো তোমালোকৰ 2 মাৰ্কছৰ কাৰণে এই কি 5টা প্ৰশ্ন দিয়া আছে 5টা শিকি যাবা তাৰপিছত তোমালোকৰ 3 নম্বৰত কেনেদৰে থাকিব যে যিকোনো দুটা উত্তৰ লিখা 5 * 2 = 10 তো তোমালোকৰ 5 নম্বৰ আহিব তো তোমালোকৰ 5 মাৰ্কৰ দুটা লিখিবলৈ আহিব তো 5 মাৰ্কৰ কাৰণে কিবা এই নম্বৰটো যে গণতন্ত্ৰৰ গুণসমূহ লিখা ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কেনেকুৱা এইটো ইয়াৰ ওপৰত আহিবলৈ পাৰে তোমালোক এইটো কিবা তাৰপিছত C নম্বৰটো ভাৰতীয় সংসদৰ গঠন সম্পৰ্কে আলোচনা কৰা এই তিনিটা শিকিবা এই তিনিটা শিকিলে তোমালোকৰ সেশনাল বা ইন্টাৰনেট এক্সামৰ কাৰণে হৈ যাব তোমালোকৰ 5 মাৰ্কছৰ কাৰণে তাৰপিছত তোমালোকৰ 4 নম্বৰ কেনে থাকিব 4 নম্বৰ থাকিব যিকোনো এটা উত্তৰ লিখা 10 * 1 = 10 তো তোমালোকৰ 4 নম্বৰ 10 মাৰ্কৰ থাকিব তো 10 মাৰ্কৰ এটা লিখিব লাগিব তো 10 মাৰ্কৰ কাৰণে তোমালোক শিকিবা যে এই নম্বৰটো আছে প্ৰস্তাৱনা কি ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিবিষ্ট নীতিসমূহৰ বিষয়ে আলোচনা কৰা বি নম্বৰ হৈছে গণতন্ত্ৰৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা আৰু চি নম্বৰটো হৈছে মৌলিক অধিকাৰ কি ভাৰতীয় সংবিধানৰ সন্নিবিষ্ট কৰা মৌলিক অধিকাৰসমূহৰ কি লিখা তো এই কেইটা আছিল এই তিনিটা আছিল তোমালোকৰ 10 মাৰ্কৰ কাৰণে 10 মাৰ্কৰ কাৰণে কিবা আৰু 5 মাৰ্কৰ কাৰণে তিনিটা দি আছে তোমালোকে 5 আৰু 10 মাৰ্কছৰ কাৰণে তোমালোকে এইখিনি শিকিলেই হ'ব তোমালোকে ইয়াৰ পৰা ডাইৰেক্টলি কমন পাবা আৰু তোমালোকৰ 2 মাৰ্কৰ কাৰণে যিবিলাক দিছে এইখিনি শিকিবা আৰু তোমালোকৰ যেটো 1 মাৰ্কছৰ কাৰণে দিছে এইটো শিকিবা আৰু তোমালোকে নিজে নিজে যিবিলাক পঢ়িছা তো সেইবিলাকো পঢ়ি যাবা তো এইখিনি তোমালোকে পঢ়ি যাবা তো এইখিনি পঢ়িলে তোমালোকৰ কমন পঢ়িবলৈ বহুত চান্স আছে তো তাৰ কাৰণে তোমালোকে এইবিলাক শিকিবা তো নেক্সট ভিডিও তোমালোকৰ কোন কোন সাবজেক্টৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লাগে তো কমেন্ট বক্সত জনাবা